হৃদয়হীন নিষ্ঠুৰ আফজালুৰ অনিয়ম আৰু দুৰ্নীতিত পাকৈত আফজালুৰৰ অমানৱীয় কাণ্ড বানৰ সময়তো হিতাধিকাৰীৰ সুলভ মূল্যৰ চাউল হজম আফজালুৰ ৰহমানৰ দুখীয়া দৰিদ্ৰক ভাতে মৰা আফজালুৰৰ কাণ্ডত ক্ষুণ্ণ জনতা সুলভ মূল্যৰ চাউলৰ নামত কি চলি আছে ৰাজ্যত প্ৰতি বছৰে কোটি কোটি টকা ব্যয় কৰি দুখীয়া ৰাইজৰ বাবে চাউল যোগান ধৰাৰ ব্যৱস্থা কৰা চৰকাৰৰ নাকৰ তলতে এয়া চলিবলৈ ধৰিছে কি সাধাৰণ পৰিস্থিতিৰ কথা বেলেগ আনকি সৰ্বনাশীয় বানৰ সময়তো একাংশ দুষ্ট প্ৰকৃতিৰ লোকে সুখনেৰে ৰাইজৰ তেজ শুকিবলৈ এৰা নাই আৰু ইয়াৰ এটা উৎকৃষ্ট উদাহৰণ হ'ল এগৰাকী ব্যক্তি নাম আফজালুৰ ৰহমান এই আফজালুৰ ৰহমানে এবাৰ মানৱীয়তাৰ সকলো সীমা অতিক্ৰম কৰিছে অভিযোগ অনুসৰি আফজালুৰ ৰহমান নামৰ এই ব্যক্তিজনে চেঙা সমষ্টিৰ বগৰীবাৰী সমবায় সমিতিৰ মাতৃ তথা এজেণ্ট জাহানুৰা বেগমৰে সৈতে মিলি সমবায়খনত চলাইছে ব্যাপক লুণ্ঠন নিয়ম অনুসৰি সমবায় সমিতিখনৰ পৰা প্ৰতিজন ব্যক্তিয়ে প্ৰতিমাহে পাবলগীয়া 5 কেজি চাউলৰ পৰিৱৰ্তে 4 কেজি চাউল বিতৰণ কৰি ভয়ংকৰ লুণ্ঠন কৰাৰ অভিযোগ উঠিছে মাতৃ পুত্ৰৰ বিৰুদ্ধে কেৱল ইমানেই নহয় এই অভিযোগ উত্থাপন কৰিবলৈ গ'লেই হিতাধিকাৰীৰ ওপৰত খৰ্গহস্ত হৈ পৰে আৰু বিভিন্ন ভয় ভাবুকি প্ৰদান কৰে দুই মাতৃ পুত্ৰই এতিয়া এই কথাত উপায়বিহীন হৈ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক এই দুই মাতৃ আৰু পুত্ৰৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী তুলিছে কিন্তু প্ৰশ্ন হৈছে প্ৰতিজন হিতাধিকাৰীৰ বাবদ 1 কেজিকৈ চাউল কাঢ়ি লোৱা এইজন আফজালুৰে সাহস কৰিছে কেনেকৈ এনেদৰে লুণ্ঠন চলাবলৈ বিভাগীয় কোনো লোক এই বৃহৎ লুণ্ঠনত আফজালুৰক সহযোগ কৰি আছে নেকি বুলিও সন্দেহ ঘনীভূত হৈছে গতিকে ৰাইজে দাবী কৰিছে যে এক উচ্চ পৰ্যায়ৰ তদন্ত এই লুণ্ঠনৰ বিৰুদ্ধে হ'ব লাগে অন্যথা এই বানপানীত ককবকাই থকা দৰিদ্ৰ ৰাইজৰ ভাতমুঠিও কাঢ়ি খাবলৈ কুণ্ঠাবোধ নকৰে আফজালুৰৰ দৰে একাংশই এই বিষয়ে আমি দক্ষিণ বগৰীবাৰী সমবায় সমিতিৰ এজেণ্ট আফজালুৰ মাক জাহানাৰা খাতুনৰ দোকানত আমি চাউল খাওঁ সি প্ৰথমৰ পৰাই আমাক 4 কেজি কৈ দিয়ে 4 কেজিৰ বেছি নিদিয়ে আৰু বহিত লিখি দিয়ে 5 কেজি কৈ আমি বহুত প্ৰতিবাদ কৰিছি কয় যে এইখিনি সবকে দি আছো এইখিনি কৈ নিবা লাগিব কিবা ক'লে যে সকলোকে দি আছো তুমি কিয় নলবা আর কি কয় যে সকলোকে দি আছো আর আমার খরচপাতির কথা আছে আমি 5 কেজি কৈ দিবা নোৱাৰিম আমি উপর মহলত যাবও নোৱাৰো দুখীয়া মানুহ বা নাজানো ক'ত গ'লে কি কাম হ'ব এখানে আমি মানে 4 কেজি কৈ 2-3 বছৰ মান হ'ব প্ৰায় কি দাবী জানাব মুখ্যমন্ত্ৰীক যেটো মুখ্যমন্ত্ৰীক জনাও এইখিনি কথা যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কোনো খৰচপাতি নোলোৱাকৈ 5 কেজি চাউল কৈ দিব লাগিব গ্ৰাহকক কৰ্তন কৰিব নোৱাৰিব কিন্তু আফজাল এটো নামানে আমি মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ ন্যায় তদন্ত বিচাৰিছো ব্যুৰো ৰিপোৰ্ট প্ৰতিবিম্ব লাইভ।